নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থাকিলে চৰকাৰে দিব ৩,০০০কৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ১৭টাকৈ ডাঙৰ ঘোষণা কৰিলে, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকলে নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু ধনী পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাক লৈ। নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, কোনে কোনে আবেদন কৰিব পাৰিব সবিশেষ জানিব। লগতে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিলে আপোনালোকে বছৰি ৬,০০০ টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব। বহুতে মোক কমেণ্ট কৰি সুধিছে যে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব হ'লে কি কি নথি পত্ৰ লাগিব, ক'ত আবেদন কৰিব লাগিব সবিশেষ জানিব। আৰু চৰকাৰে কেইবাটাও ঘোষণা কৰিছে যে যিসকলে এতিয়ালৈকে PM কিষাণ যোজনা আবেদন কৰা নাই তেওঁলোকক আবেদন কৰিবলৈ আহ্বান জনাইছে। আপডেটটো এবাৰ চাই লওক। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা PM কিষাণ। PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। কৃষকৰ আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি অসমতো ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি তিনিটা কিস্তিত ২,০০০ টকাকৈ মুঠ ৬,০০০ টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া DBDৰ মাধ্যমত আগবঢ়োৱা হয়। বৰ্তমান PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তৰ কাম চলি আছে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্তীয় পৰিয়াল বা কৃষক আছে তেওঁলোকে যদি নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। কাৰণ নতুনকৈ PM কিষাণ যোজনাৰ বাবে নাম অন্তৰ্ভুক্ত কৰি আছে বা আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কি কি নথি পত্ৰ লাগিব, ক'ত আবেদন কৰিব আগলৈ চাওক। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক প্ৰয়োজনীয় নথি পত্ৰ, অৰ্থাৎ কি কি নথি পত্ৰ লাগিব। নিজৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ সংলগ্ন মোবাইল নম্বৰ লাগিব। ৰেচন কাৰ্ড, কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি, একচনীয়া, তৌজি, বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD ইনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট লাগিব। অৰ্থাৎ বন্ধু বান্ধৱীসকল, এইখিনি নথি পত্ৰ থাকিলে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা নতুনকৈ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, অৰ্থাৎ DBD লিংক ৰাখিলে আপোনালোকে এই টকাসমূহ বেংকত সোমাব। লগতে ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব আৰু মোবাইল নম্বৰ লাগিব। অৰ্থাৎ আপোনালোকৰ আধাৰ সংলগ্ন যোনটো মোবাইল নম্বৰ আছে তাতে এটা OTP যাব। আৰু আগলৈ চাওক কি কি কৈছে। PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিক ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আধাৰ প্ৰমাণীকৰণৰ পাছত eKYC কৰক। নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে DBT সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰক আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰত CHC চলি আছে। কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা কেন্দ্ৰ অৰ্থাৎ CHC চেণ্টাৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। লগতে কৃষকসকলে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD ইনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। আৰু যিকোনো প্ৰশ্নৰ বাবে কৃষকসকলে জিলাৰ সংশ্লিষ্ট AIA, AD আৰু DAOৰ সৈতে যোগাযোগ কৰক। আৰু আপোনালোকে কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে তেওঁলোকৰ বিষয়ে লগত আলোচনা কৰিব পাৰিব। লগতে টোল ফ্ৰী নম্বৰ হৈছে 036128302213 আৰু এই বিশেষ নম্বৰটোত আপোনালোকে যোগাযোগ কৰি যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে সুধিব পাৰিব। আৰু PM কিষাণ সন্মান নিধি যোজনাৰ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ কিন্তু আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু কি কি নথি পত্ৰ লাগিব ইতিমধ্যে মই কৈ দিলোঁ। এইখিনি নথি পত্ৰ থাকিলে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক আৰু PM কিষাণ সন্মান নিধি যোজনাৰ বছৰি ৬,০০০ টকা তিনিটা ইনষ্টলমেণ্ট যোগেদি লাভ কৰক। আৰু আহিবলগীয়া সময়ত এই টকাটো ১২,০০০ টকালৈ বৃদ্ধি কৰিব চৰকাৰে। আৰু PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্তীয় পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। অৰ্থাৎ অসমত যাতে কেঁচা ঘৰ নাথাকে তাক লৈ বৃহৎ ঘোষণা কৰিলে। আপডেটটো চাই লওক। নতুন বছৰত সাজু কৰিছে ১ কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আপুনি লাভ কৰা নাই নেকি এতিয়ালৈকে পকী ঘৰ? নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ঘৰ নথকা বা কেঁচা ঘৰত থকা যিকোনো পৰিয়ালে এতিয়াৰে পৰা লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ, এয়া
সম্ভৱ হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম, অৰ্থাৎ নতুন পদ্ধতিৰে আপোনালোকে লাভ কৰিব নতুন চৰকাৰী পকী ঘৰ। আহি গ'ল PMAY 2.0 আঁচনি, আৰু কেঁচা ঘৰ থাকিব নালাগে, যিকোনো চৰকাৰী পকী ঘৰ পাবই আপোনালোকে যদি আবেদন কৰে। PMAY 2.0 সময়সীমা বৃদ্ধি কৰিলে 5 বছৰলৈকে, লগতে ক্ৰেডিট লিংক ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে। লগতে ঘৰত বাহন থাকিলেও লাভ কৰিব। পূৰ্বতে কিন্তু বাহন থাকিলে চৰকাৰী ঘৰ পোৱা নাছিলে, এতিয়াৰ পৰা চৰকাৰী ঘৰ পাবলৈ হ'লে ঘৰত বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। এটা পৰিয়ালক 1,30,000 পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। আৰু এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকেও নহয়, চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। আৰু অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিতা মহিলাৰ লগতে বিকলাংগ ব্যক্তিক, আৰু চাফাই কৰ্মী, পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। যদি আপোনালোকে এইখিনি লিষ্টৰ ভিতৰত পৰা আগলৈ চাওক, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। চাফাই কৰ্মী, পথৰ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, লগতে এইখিনিক দিব প্ৰাধান্য। PMAY 2.0 বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, ক'ত কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে লগ ইন কৰক PMAY.MIS.government.in, এইটো এটা অফিচিয়েল ৱেবছাইট হয়। আৰু আপুনি ঠিকনা দিয়ক, আপোনাৰ ঠিকনা প্ৰমাণপত্ৰ, উপাৰ্জনৰ প্ৰমাণপত্ৰ সঠিকভাৱে শুদ্ধভাৱে দিয়ক। লগতে অন্য বিৱৰণ দি আপোনালোকে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। লগতে আধাৰৰ বিৱৰণ দিয়ক। তাৰ পিছত প্ৰমাণীকৰণৰ বাবে দিয়ক OTP, আৰু OTP দিয়াৰ পিছতে আপোনালোকে শুদ্ধভাৱে আবেদন কৰিব। প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰিব লাগিব। PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল, অৰ্থাৎ কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, সক্ৰিয় বেংক একাউণ্ট, লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ লাগিব, আৰু জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ, ভূমি নথিপত্ৰ যদি আছে, আৰু যদি নাথাকিলেও হ'ব, আৰু যদি আছে তেতিয়াহ'লে আপোনালোকে দিব লাগিব। লগতে আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড বিৱৰণ দিব লাগিব। লগতে সক্ৰিয় বেংক একাউণ্ট আধাৰৰ সৈতে লিংক থাকিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। ST SCৰ বাবে জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আছে বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু চহৰৰ লোকে PMAY অফিচিয়েল ৱেবছাইটলৈ যাওক, আৰু তেওঁলোকে তাৰ পৰা আবেদন কৰিব পাৰিব। https://PMAY.urban.government.in চাৰ্চ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু নেভিগেট কৰক, আপোনাৰ যোগ্যতা ক্ৰছ চেক কৰক, আৰু PMAY 2.0 আঁচনিৰ বাবে আবেদন ক্লিক কৰি আপোনালোকে অতি সহজতে আপোনালোকে আবেদন কৰিব পাৰিব। নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী বিনামূলীয়া ঘৰ, আৰু যিসকল কেঁচা ঘৰত আছে তেওঁলোকে এতিয়াৰ পৰা কেঁচা ঘৰত থাকিব নালাগে। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। মাটি নাথাকিলে চৰকাৰে দিব পকী ঘৰ। গতিকে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰী পকী ঘৰৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব। আৰু আপোনালোকে আবেদন কৰিব হ'লে মোবাইলত অসুবিধা হ'ব, আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ, কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদনৰ প্ৰক্ৰিয়া কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো তীব্ৰ গতিত চলি আছে। আৰু এইখিনি নথিপত্ৰ যিখিনি মই ক'লো এইখিনি লগত লৈ যাব, আৰু নতুনকৈ আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণাৰ লগতে অৰুণোদয় আঁচনিৰ পৰা 70টাকৈ ডাঙৰ মন্তব্য কৰিলে। আপডেটটো চাই লওক। নতুন বছৰত প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী 70টাকৈ ডাঙৰ উপহাৰ দিলে ৰাজ্যবাসীলৈ। অৰ্থাৎ 2025 অৰুণোদয় আঁচনিৰ অধীনত ধন লাভ কৰিব দৰিদ্ৰ লোকে বুলি ঘোষণা কৰিছে। আৰু নতুন বছৰত বহু লোকৰ বিদ্যুতৰ বিল শূন্য হ'ব, অৰ্থাৎ বিদ্যুৎ বিল আপোনালোকে দিব নালাগে। তাৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। এইবাৰ ৰেচন কাৰ্ডৰ দাইল, চেনি, নিমখ মুখ্যমন্ত্ৰী দিব বুলি ঘোষণা কৰিছে। আৰু নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী কেইবাটাও বৃহৎ ঘোষণা কৰিছে। লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ পৰা ধনী ব্যক্তিলৈ ডাঙৰ খবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী, যিকোনো কৰ্মচাৰীৰ মৃত্যু হ'লে 10 লাখ টকা লাভ কৰিব। লগতে দুৰ্ঘটনাত মৃত্যু হ'লে কৰ্মচাৰী পৰিয়ালে 1 কোটি টকা লাভ কৰিব। আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিশেষভাৱে সক্ষম হ'লে লাভ কৰিব 80 লাখ টকা। আৰু আজিৰে পৰা ৰাজ্যত মুকলি হ'ল মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল, অৰ্থাৎ মিউচুৱেল ট্ৰেন্সফাৰৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পাৰিব। মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে যাব নালাগে বুলি ঘোষণা কৰিছে। আৰু স্বাগত চতুৰ্থ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব বদলিৰ কাম। আৰু লগতে প্ৰতি বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব পৰ্টেল বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে বিশেষ সুবিধাও থাকিব এতিয়াৰে পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। 5খন জিলাৰ নিৰ্বাচন দি বাছনি কৰিব পাৰিব এতিয়াৰে পৰা বুলি লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বিহুৰ পূৰ্বে কম্পিউটাৰৰ জৰিয়তে সমাপন হ'ব বদলিকৰণৰ প্ৰক্ৰিয়া। আৰু অসমৰ অৰুণোদয় আঁচনিয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও চৰকাৰে ঘোষণা কৰিছে। অসমৰ এই আঁচনি আৰু 5খন ৰাজ্যই আৰম্ভ কৰিছে অৰুণোদয় আঁচনিক দেখি বুলি ঘোষণা কৰিছে। দৰিদ্ৰতা নাইকিয়া হোৱাৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি ঘোষণা কৰিছে। আৰু 2025 অৰুণোদয় আঁচনিৰ অধীনত ধন লাভ কৰিব দৰিদ্ৰ লোকে।
গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটা আঁচনি ঘোষণা লাভ কৰিব। নতুন বছৰত বহু লোকৰ বিদ্যুৎ বিল শূন্য হ'ব। ছ'লাৰ পেনেল লগোৱাৰ পিছতে বিদ্যুৎ মাচুল শূন্য হৈ আহিছে বুলি চৰকাৰে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে এই বছৰ মুকলি কৰিব 120 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প। আৰু নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছে ৰাজ্য চৰকাৰৰ অধীনত। আৰু এই বছৰতে শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিব চৰকাৰে। লগতে শ্বহীদ বিশ্ববিদ্যালয়ত অৰ্থাৎ এই বিশ্ববিদ্যালয়ত AI ৰবটিক্স চায়েন্স 3D AR VR থাকিব, প্ৰশিক্ষণ দিয়া হ'ব। 400 কোটি টকা ব্যয়েৰে গহপুৰত নিৰ্মাণ কৰা হ'ব এই কাৰিকৰী বিশ্ববিদ্যালয় বুলিও চৰকাৰে ঘোষণা কৰিছে। 2025 লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড দিব। বিনামূলীয়া চাউলৰ উপৰিও ৰেচন কাৰ্ড দোকানত লাভ কৰিব বিনামূলীয়াকৈ দাইল, চেনি, নিমখ কম মূল্যত। বজাৰতকৈ কম মূল্যত দাইল, চেনি আৰু নিমখ দিয়াৰ পৰিকল্পনা ৰাখিছে ইতিমধ্যে চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মহানগৰীৰ বাবে মুকলি কৰা হ'ল পল্টন বজাৰৰ ফুট অভাৰব্ৰিজ। লগতে মুকলি হ'ল খানাপাৰা মিনি ISBT বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বৃহৎ ঘোষণা। গতিকে বন্ধু-বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও আপোনালোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। লগতে নতুন বছৰত লাখ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব, অৰুণোদয় আঁচনি লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় পেলাই দিব চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে যাতে এইখিনি আঁচনিৰ বিষয়ে জানিব পাৰে বা এই আপডেটখিনি জানিব পাৰে। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।